হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেই আপডেটত আপোনালোক সকলোকে জনাম যে আগন্তুক হায়াৰ ছেকেণ্ডাৰী যিবিলাক ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিছে তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইচএছ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা। সকলোৱে কোনে কিমান পাৰ্চেণ্টেজ পাইছা ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰিবা, ভাল লাগিব। আজিৰ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ পঢ়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত এৰি দিয়ে। এক নম্বৰ কাৰণ হ'ল পৰিয়ালৰ আৰ্থিক অনাটনৰ কাৰণে, 2 নম্বৰ কাৰণ হ'ল যাতায়াতৰ অসুবিধাৰ কাৰণে, 3 নম্বৰ কিছুমান কাৰণ হ'ল পাৰিবাৰিক কিছুমান সমস্যা থাকে সেইবিলাকৰ কাৰণে। এনেকা অন্যান্য কিছুমান অসুবিধা থাকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বিশেষকৈ গাঁও অঞ্চলৰ ষ্টুডেণ্টসকলে বহুতো আছে এনেকা যিবিলাকে ষ্টাডি আধাতে এৰি দিয়ে, গ্ৰেজুৱেশ্যন কমপ্লিট নকৰে। চাওক মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ ফেমিলিৰ কোনোবা মানুহ বা গাৰ্জেণ্টে যদি এই ভিডিঅ'টো চাই আছে, বিশেষকৈ ওয়েলেছ অসম ইউটিউব চেনেলত আমি ষ্টুডেণ্টসকলৰ কাৰণে বিভিন্ন ধৰণৰ টপিকছৰ ওপৰত ভিডিঅ'বিলাক বনাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে পৃথিৱীত কিবা এটা কাম কৰিবৰ কাৰণে প্ৰথম আমাৰ শিক্ষাৰ প্ৰয়োজন হয়। আৰু হায়াৰ ছেকেণ্ডাৰী যিটো এক্সাম আছে সেই এক্সামটো পাছ কৰাৰ পিছত আমি সাধাৰণতে গ্ৰেজুৱেশ্যন এটলিষ্ট এজন ষ্টুডেণ্টে যদি ক্লিয়াৰ কৰে তেনেতে তেওঁ বিভিন্ন ধৰণৰ সা সুবিধা চৰকাৰীৰ পৰা আদি কৰি প্ৰাইভেট ছেক্টৰলৈকে বিভিন্ন ছেক্টৰত সুবিধা পোৱা যায়। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক এটাই ৰিকুৱেষ্ট প্ৰথম থাকিল এই ভিডিঅ'টোতে, যাতে এনেধৰণৰ অসুবিধাৰ কাৰণে তোমালোকে যাতে নিজৰ পঢ়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত এৰিব নালাগে। সেই যিটো আধাতে এৰা সেইটো এৰি পেলাই এটা সময়ত গৈ পেলাই সেইখিনি মই দেখিছোঁ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় লাইফত। গতিকে যদি তোমালোকে এই ভিডিঅ'টো আজি চাইছা, হয়তো তোমালোকৰ জীৱনৰ এটা ডাইৰেকশ্যন চেঞ্জ হ'ব পাৰে। অসম চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা তোমালোক সকলোৰ কাৰণে লৈ আহিছে। বিশেষকৈ ল'ৰাসকলৰ কাৰণে বাবু আঁচনি, ছোৱালীসকলৰ কাৰণে নিযুত মইনা আঁচনি, ভাল পাৰ্চেণ্টেজ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইচএছ স্কুটি, এনেধৰণৰ স্কলাৰশ্বিপৰ আৰু কেইটামান সুবিধা, বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ, ধৰি লওক LICৰ স্কলাৰশ্বিপ, ষ্টেট বেংকৰ স্কলাৰশ্বিপ, HDFCৰ স্কলাৰশ্বিপ, মাইনৰিটি স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, এনেধৰণৰ বহুত কেইটামান স্কিম আছে যিবিলাক স্কিম তোমালোকে ইউজ কৰি পেলাই নিজৰ গ্ৰেজুৱেশ্যনৰ লাইফটো কমপ্লিট কৰিব পাৰিবা আৰু গ্ৰেজুৱেশ্যনখিনি কমপ্লিট কৰিব পাৰিবা। ইয়াৰ পিছতো যদি এই গোটেইখিনিও তোমালোকে নোপোৱা, এটলিষ্ট চৰকাৰী হিচাপে যিখিনি তোমালোকৰ এডমিশ্যন ফ্ৰী কৰি দিছে আৰু চৰকাৰী হিচাপে তোমালোকক কিতাপ পত্ৰৰ কাৰণে যিখিনি ব্যৱস্থা কৰি দিছে সেইখিনি দিও তোমালোকে নিজৰ পঢ়া কমপ্লিট কৰিব পাৰিবা। সেইখিনিৰ কাৰণে তোমালোক সকলোৰ কাৰণে মই ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা ওচৰত থাকিম। তোমালোকে পাৰ্চনেলি কমেণ্ট কৰিবা, মেছেজ কৰিবা, ইমেইল কৰিবা যদি এনি টাইপছ অফ প্ৰব্লেমছ তোমালোকৰ নিজৰ এডুকেশ্যন লৈ পেলাই যে আধাতে এৰিবলগীয়া হৈছে ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে। মই তোমালোক সকলোকে ফাইনেন্সিয়েলি হেল্প কৰিব নোৱাৰিম, কিন্তু ফাইনেন্সিয়েলি কেনেকৈ তোমালোকে নিজে কিবা এটা কৰি হওক বা কি চিষ্টেমত তোমালোকে নিজৰ ষ্টাডিটো আগবাঢ়ি লৈ যাব পাৰিবা সেই বিষয়ে তোমালোকক কনচাল্ট কৰিব পাৰিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে আগন্তুক যি যাত্ৰা আছে সেই যাত্ৰাটো প্ৰপাৰলি কনচাল্ট কৰি পেলাই ফেমিলিৰ লগত ভালকে আলোচনা কৰি পেলাই যাতে তোমালোকে আগবঢ়া আৰু কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন যাতে নোহোৱা, সেইটোৱে সকলোলৈ ৰিকুৱেষ্ট থাকিল। আশা কৰোঁ তোমালোক সকলোৱে এই কথাখিনি শুনি পেলাই নিশ্চয় সেই আধাতে ষ্টাডিটো নেৰিবা, সেইটোৱে সকলোকে ৰিকুৱেষ্ট থাকিল। তাৰপিছত এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। চৰকাৰে যিখিনি সুবিধা তোমালোক সকলোকে দিছে সেই সুবিধাৰ উপৰিও তোমালোকে নিজে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI ইউজ কৰি পেলাই উইদাউট টিউশ্যনত তোমালোকে নিজে এটলিষ্ট যদিও ভাল পাৰ্চেণ্টেজ নোপোৱা কিন্তু পাছ কৰিব পাৰিবা। এডুকেশ্যন কিছুমান ক্ষেত্ৰত এটা ব্যৱসায়লৈ পৰিণত হৈছে। আমি দেখিবলৈ পাই আছোঁ অসমৰ বিভিন্ন জিলাত, বিভিন্ন এলেকাত বিভিন্ন ধৰণৰ প্ৰাইভেট কলেজ, প্ৰাইভেট স্কুল প্ৰতিষ্ঠা হৈছে। আমি সেই স্কুল বা ইনষ্টিটিউশ্যনৰ বিপক্ষে নহয়,
একমাত্ৰ দুখীয়া শ্ৰেণীৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকল আছে, মধ্যভোগী মিডিল ক্লাছ, যিবিলাকৰ পাৰ্চেণ্টেজো কম, কোনোমতে 30% পাইছে, 40% পাইছে, সেইবিলাক ষ্টুডেণ্টসকলৰ কাৰণে এই কলেজসমূহত সুবিধা নাথাকে। আৰু যদি সুবিধা থাকে তাতে তেওঁলোকে পইচা দি পেলাই কৰিব লাগে। কিন্তু সেইখিনি যদি নাভাবি পেলাই চৰকাৰী হিচাপে চিন্তা চৰ্চা কৰে, কাৰণ বৰ্তমান অসম চৰকাৰে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান গঢ়ি আছে, বিশ্ববিদ্যালয় অসমত গঢ়ি আছে বিভিন্ন জাগাত। গতিকে তোমালোকে সেইবিলাকৰ মুখী হ'ব লাগে আৰু ফ্ৰী তোমালোকে কেনেকৈ এডুকেশ্যন ল'ব লাগে সেইটো সদায় চিন্তা কৰিব লাগে। আৰু চৰকাৰে তোমালোক সকলোৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা লৈ আহিছে। আৰু আগন্তুক চৰকাৰী যিবিলাক স্কিম আছে, সেই স্কিম সম্বন্ধে তোমালোক সকলোকে এৱাৰনেছ হিচাপে তোমালোক সকলোকে আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ স্কিমৰ ওপৰত ভিডিঅ'বিলাক মই আগৰ পৰাও বনাওঁ আৰু আগতে বনাই যাম। গতিকে তোমালোক সকলোকে এটাই ৰিকুৱেষ্ট, যাতে কোনেও পঢ়া আধৰুৱা হিচাপে নেৰে। এতিয়া আৰু এটা প্ৰসংগ আহিল গুৰুত্বপূৰ্ণ। বহুতো ষ্টুডেণ্ট আছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতো, হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰি লৈছে, কিন্তু ছায়েন্সত গৈ পেলাই গ্ৰেজুৱেশ্যনত লৈ তেওঁলোকে BSc কমপ্লিট কৰিব নোৱাৰে, এনেধৰণৰো বহুতো ষ্টুডেণ্টৰ হয়। গতিকে ষ্ট্ৰীম চেঞ্জ কৰা, সেইটো এটা লৈ পেলাই বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ, সেই ক্ষেত্ৰতো বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আধাত পঢ়া এৰিবলগীয়া হয়। গতিকে তেওঁলোকে যাতে নিজে আগন্তুক যিটো গ্ৰেজুৱেশ্যন কোৰ্চ আছে, সেই কোৰ্চত এণ্টাৰ হোৱাৰ আগত, এনৰোল হোৱাৰ আগত তেওঁলোকে যাতে এই বিষয় লৈ পেলাই চিন্তা চৰ্চা কৰি যে আগন্তুক যিটো ষ্ট্ৰীম ল'ব, সেই ষ্ট্ৰীমত তেওঁ প্ৰপাৰলি সেইখিনি ছাবজেক্ট কভাৰ কৰিব পাৰিবনে নোৱাৰে, বা নিশ্চয় ওচৰত কলেজ আছে নে নাই, সেইবিলাকৰ ক্ষেত্ৰতো বহুতো হয়। কাৰণ বহুতো ভিতৰুৱা অঞ্চলত ছোৱালীসকল আছে, যিবিলাক ছোৱালীয়ে ছায়েন্স মিডিয়াম সকলো জেগাত নাথাকে, তেওঁলোকে এটা সময়ত গৈ পেলাই তেওঁলোকে সেই হায়াৰ ছেকেণ্ডাৰীলৈকে পঢ়ি পেলাই এৰি দিয়ে, কাৰণ গ্ৰেজুৱেশ্যন BSc তেওঁলোকৰ ওচৰত কলেজ নাই বুলি। আৰু প্ৰাইভেটত তেওঁলোকে যাব নোৱাৰে পইচাৰ প্ৰব্লেমৰ কাৰণে। গতিকে তেনে ক্ষেত্ৰতো তেওঁলোকে ষ্ট্ৰীম চেঞ্জ কৰি তেওঁলোকৰ জীৱন আগবঢ়াই লৈ যাব পাৰিব নেকি, সেই বিষয় লৈ পেলাই অলপ চিন্তা চৰ্চা কৰি নিজে ভাৱনা কৰি তাৰপিছতো আগবাঢ়ি যাব লাগে। নহ'লে আদাতে বহুতো ছাত্ৰ ছাত্ৰীয়ে BScত গৈ পেলাই বা আন ষ্ট্ৰীমবিলাকত গৈ পেলাই তেওঁলোকে আধৰুৱা হিচাপে এৰিবলগীয়া হয়। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, সেইটোৱে আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য। তোমালোক সকলোৱে যাতে পঢ়াৰ সময়ত কোনো ধৰণৰ প্ৰব্লেম নহয়, আৰু পঢ়াৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয়, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু যাতে তোমালোকে আধাত পঢ়া নেৰা, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু সেইটো ভাল হাই ৰেংক পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নহয়, যিবিলাকে 30% কোনোমতে পাইছে, যিবিলাকে 40% কোনোমতে পাইছে, এবভ 50 পাইছে কোনোমতে, তেওঁলোকৰ আৰ্থিক পৰিস্থিতি বহুত বেয়া, আৰু তেওঁলোকৰ আৰু মানে যিটো পৰিয়ালৰ আৰ্থিক অৱস্থা আছে সেইটো বহুত দুৰ্বল। আৰু তোমালোক সকলোৱে দেখিছা, কাৰণ সকলোৱে 80% 70% তেনেকা নাপায়, মধ্যভোগী শ্ৰেণীৰ ছাত্ৰ বেছি। গতিকে তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি কোনোবা তোমালোক সকলোৰে লগৰ কোনো ফ্ৰেণ্ড এনেকা আছে যিয়ে পঢ়া এৰিবলগীয়া হৈ আছে, পৰিয়ালৰ সমস্যাৰ কাৰণে কিন্তু পঢ়িবৰ কাৰণে ইচ্ছা আছে, তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি জানিবলৈ দিবা, যাতে তেওঁ এইখিনি বস্তু বুজিব পাৰে, বা তেওঁৰ পৰিয়ালকে শ্বেয়াৰ কৰি দিবা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সদৌ আৰু এটা বিষয় ক'ব বিচাৰিছোঁ যে যদি তোমালোকে আৰু অলপমান কষ্ট কৰি এটলিষ্ট গ্ৰেজুৱেশ্যনলৈকে পঢ়িব পাৰা, বিভিন্ন ধৰণৰ অপৰচুনিটি পাবা। 1 নম্বৰ অপৰচুনিটি হ'ল অসম চৰকাৰৰ গেজেটেড লেভেলৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিবা। APSC হওক, UPSC হওক, ভাৰত চৰকাৰৰ আণ্ডাৰত আৰু বিভিন্ন ধৰণৰ এক্সাম আছে যিবিলাক গ্ৰেজুৱেট লেভেলৰ আছে, সেইবিলাক এপ্লাই কৰিব পাৰিবা। গতিকে সেইখিনি তোমালোক সকলোৰ কাৰণে এই ভিডিঅ'ৰ জৰিয়তে দি জনালোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত নতুন এটা আপডেটেড ইনফৰমেশ্যন তোমালোক সকলোৰ কাৰণে লৈ আহিম। ধন্যবাদ, থেংক ইউ, জয় অসম।